নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই চাওক আজি চোলা তোলা নিপিন্ধাকে ভিডিঅ' বনাই আছোঁ। কাৰণ কিয় মই এতিয়া প্ৰতিবাদ আৰম্ভ কৰি দিছোঁ। যোৱাকালি জুবিনদাৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হৈ গ'ল। তো এতিয়া মোৰ প্ৰতিবাদ আৰম্ভ। এতিয়া মই যিমান ভিডিঅ' বনাম মই চোলা তোলা নিপিন্ধোঁ, চাই লওক এনেকৈ আছোঁ। এইটো মানে মোৰ প্ৰতিবাদ আৰু তো জুবিনদাৰ লগত কি হ'ল? জুবিনদা আপোনাৰ ছিংগাপুৰ গ'ল। কিয় গ'ল? তাত কোনোবাই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছে, তাত জুবিনদাক লাগে। সেইকাৰণে জুবিনদাক ফোন কৰি মাতিছে, কৈছে তুমি নাহিলে মই ছুইচাইড কৰি দিম। তো সেইকাৰণে জুবিনদাই ভাবিলে যদি মই নগ'লে ছুইচাইড কৰি দিয়ে ডাঙৰ কথা হ'ব। তো জুবিনদা গ'ল। তাৰপিছত যিজন আয়োজক উদ্যোক্তা তেওঁ কৈছে মোৰ তাততো অহাই নাই, মই খালি হোটেলহে বুক কৰি দিছোঁ। আৰে ভাই, জুবিনদাক হোটেল বুক কৰি দিব লাগে নেকি? জুবিনদাটো পৃথিৱীৰ 200খন দেশত ঘূৰিছে ভাই। 200খন দেশত যেতিয়া ঘূৰিছিল তুমি হোটেল বুক কৰি দিছিলা নেকি? নিজে গৈ নিজে হোটেল বুক কৰে। তো জুবিনদাক হোটেল বুক কৰি দিয়াটো এটা গোকাত মিছা কথা। তো তুমি তাতে আয়োজন কৰি কিনে জুবিনদাৰ নামত বেনাৰ পোষ্টাৰ লগাই দিছা। তো মানুহবোৰে তোমাৰ ফাংচন চাবলৈ আহিছে, সেইটো সঁচা কথা। নেক্সট হ'ল কি, সাগৰৰ পাৰত লৈ যোৱাটো এটা ডাঙৰ ভুল। কাৰণ নেমকেয়াৰৰ ডক্টৰে কৈছে পানীত যাব নালাগে। তাৰে পিছত তোমাৰ এই কি বুলি কয়, গাহৰি মাংসৰ লগত বিষ মিহলাই দিছে। তাৰপিছত পানীত সাঁতুৰি আছে, জেকেট চেকেট নাই, বাকীবিলাক চবেই জেকেট পিন্ধি আছে। যেতিয়া সাঁতুৰি সাঁতুৰি নাওখনত ধৰিছে তেতিয়া কোনোবাই নাওখন দূৰলৈ ঠেলি দিছে। আৰে ভাই, নাওখনত ওচৰত চপাইহে দিব লাগে বা কোনোবাই ধৰি কিনে নাওখনত উঠাই দিব লাগে, সেইটো নাই কৰা। তো ভিডিঅ'বিলাকত সেইবিলাক আহি আছে। তো সেইকাৰণে কথাটো হ'ল কি, এতিয়া আৰু যেতিয়া মানে ডক্টৰৰ তাত নিব লাগিছিল সেই টাইমিংটো বহুত দেৰি কৰি আছে। এই পেটত হেঁচি হেঁচি পানী চানী ওলাব বিচাৰি আছে। তো তেতিয়া মানুহজনে কষ্ট পাইছে। যেতিয়া হস্পিটেল লৈ গৈছে ছিংগাপুৰত, তাত মানে কি ৰিপৰ্ট ওলালে সেইটোতো পাব্লিক কৰা নাই। ডেথ চাৰ্টিফিকেট খালি এটা লিখিছে কি যে পানীত ডুবি মৰিছে। তো ইমান মানুহৰ মাজত কেনেকৈ পানীত ডুবিলে? তো পানীত ডুবিবলৈ এৰি দিছে চবে। আৰু যিটো মানে পষ্টমৰ্টম ৰিপৰ্ট সেইটো এতিয়ালৈকে পাব্লিছ কৰা নাই। সেইটো যেতিয়া ছিংগাপুৰৰ পৰা দিল্লীলৈকে লৈ আনিলে জুবিনদাৰ নশ্বৰ দেহ, সেই নশ্বৰ দেহ আনোতে কোন কোন আছিলে তেওঁলোকক সোধা যে ছিংগাপুৰত কি কি হৈছিলে, ৰিপৰ্টত কি ওলাইছে দিয়া। সেইবোৰ দায়িত্ব আছিলে। দিল্লীত এটা পষ্টমৰ্টম কৰিব লাগিছিলে। দিল্লীততো ডাঙৰ ডাঙৰ হস্পিটেল আছে, তাতে পষ্টমৰ্টম এটা কৰিব লাগিছিলে। গুৱাহাটীত আহি পষ্টমৰ্টমটো যিটো কৰিছে সেইটো ইমান দিন পিছত কৰিছে, তাতে কি ৰিপৰ্ট ওলাব মোৰতো সন্দেহ আছে।